আজি দোকানৰ ভিডিঅ'কে কৰিলো। আমাৰ জীৱিকা এইখনি মানে দুয়ো লাগিলো গেলামালৰ দোকানতে। চাকৰিৰ কাৰণে আমিও অৱশ্যে নলগা নহয়, তেওঁ গ্ৰেজুৱেট আৰু ময়ো গ্ৰেজুৱেট, কিন্তু তেওঁৰ চাকৰি কৰা দিনবোৰত মানে চাকৰিৰ কাৰণে ইমান সহজ নাছিল। এয়া দেখিছেনে, তেওঁ মানে দিনটো আৰু কেলকুলেটৰ আৰু খাতাকেইখন লৈ মানে ৰাতিপুৱা 6টা 6:30 বজাৰ পৰা আৰু প্ৰয়োজন হ'লে 10টা বজালৈকে মানে কাম কৰে। তেওঁৰ মানে আৰু এই কাম বুলি ক'লে আৰু দুখ ভাগৰ নাই। তাৰপিছত চাকৰিৰ কথা কৈছিলোঁ। চাকৰি মানে তেওঁৰ যেতিয়া ধৰক চাকৰি বিচৰা বয়স, তেতিয়া চাকৰিৰ কাৰণে ইমান সহজ নাছিল। বিভিন্ন ইণ্টাৰভিউ দিছিল, আগতে ইণ্টাৰভিউ দিলে চাকৰি নাপায়, সেইটোতো সকলোৱে জানেই বাৰু। তাৰপিছত ভেঞ্চাৰ স্কুলতো কৰিছিল, তাতো সন্তুষ্ট নহ'ল, কিন্তু খাটি থকা হ'লে নিশ্চয় এতিয়ালৈ চাকৰিটো হ'লহেঁতেন। বহুতৰে হ'ল তেওঁৰ দিনত, যিসকলে খাটি আছিলে ধৰক, আৰু বহুতৰে অৱশ্যে নহ'লো বাৰু। কিছুমানৰ পৰিয়াল পোহপাল দিবলৈও দিগদাৰ হৈ গৈছে, আমি চকুৰে দেখিছোঁৱেই। আৰু সেইকাৰণে আমি কৰিলোঁ দোকানকে আৰম্ভ। আৰু ময়ো অৱশ্যে চাকৰিৰ কাৰণে মাথা নমৰা নহয়। মই 6-7 বছৰ সৰ্বশিক্ষাত 3000 টকা দৰমহাত কাম কৰিয়ে বৰবাদ কৰা নিচিনা হ'ল। আৰু এতিয়া ভাবোঁ দে, এতিয়া অনুভৱ কৰোঁ, তেতিয়াৰ পৰা যদি মই কামত লাগিলোহেঁতেন নিশ্চয় অকণমান আগবাঢ়ি যাব পাৰিলোহেঁতেন। মানে চাকৰিৰ কাৰণে চিন্তা কৰাটো সকলোৰে কাৰণে মানে মংগল নহয় ধৰক, মই তেনেকেই ক'ব লাগিব এতিয়া। আৰু সৰুতেই বিয়া হৈছিলোঁ, মানে হাই ছেকেণ্ডেৰী পাছ কৰিয়ে তাৰপিছত সৰ্বশিক্ষাত কৰাৰ পিছতে আকৌ চাকৰি লাইনটোতে যিহেতু গৈ আছিলোঁ, BA পাছ কৰিলোঁ, DLED কৰিলোঁ, TET পাছো কৰিলোঁ, কিন্তু বিভিন্ন কাৰণত আৰু চাকৰিটো কৰা নহ'লগৈ। আৰু চাকৰি নহ'ল বুলিয়ে জানো জীৱনটো শেষ। আমি তাৰপিছতে লাগি গ'লোঁ দুইজনীয়ে কামত, এই গেলামাল ব্যৱসায়তে লাগি গ'লোঁ প্ৰথম অৱস্থাত। আৰু আহি এতিয়া এই পৰ্যায়ে পাইছোঁহি, যাৰ জৰিয়তে ধৰক নিজৰ লগতে আনকো সংস্থাপন দিব পৰা হৈছোঁগৈ। আৰু মানুহজনৰ কঠোৰ পৰিশ্ৰমৰ ফলত এতিয়া আমি সুখী বুলিয়ে ক'ব লাগিব। তাৰপিছত এইডোখৰতে আকৌ মই বহোঁতে এইকণো অকণমান ভিডিঅ' কৰিলোঁ। তাৰপিছত আৰু দিনটো এই মেচিনকেইটা দেখিছেনে, আমাৰ ইয়াত মানে ATM নাই, যিহেতু আমাৰ গাঁও অঞ্চল সকলোৱে জানেই, আৰু ATM নাই। সেইকাৰণে এই ATM মেচিনকেইটা আৰু এই আধাৰ কাৰ্ডত পইচা উলিওৱা এইটো মেচিন, এই 3টা মেচিন লৈ বহি থাকোঁ। ATM, মাইক্ৰ' ATMৰ কাম কৰোঁ, এইটো ৰেপিপে', Pay1 আৰু আধাৰ কাৰ্ডৰ পইচা উলিওৱা মেচিনটো। মানে এইকেইটাতে কাম কৰি দিনটো বহি থাকোঁ, কেলকুলেটৰ এটা, তাৰপিছত কেছ বক্সত। এয়াই মোৰ কাম। তাৰপিছত প্ৰথম আৰম্ভণিতে আমি যিখন দোকান খুলিলোঁ, সেই দোকানখনত কেঁচা চানাৰ পৰা কটা তামোললৈকে বিক্ৰী কৰিছিলোঁ। আৰু এতিয়া আহি এই পৰ্যায়ে পাইছোঁহি। আৰু এটা কথা কওঁ, যিসকলে আমাৰ স্থানীয় ল'ৰাসকলক কৈছোঁ, যিসকলে দোকান দিম বুলি ভাবে, আমি নিশ্চয় সহায় কৰিম, কিন্তু এনেকুৱা হ'ব নালাগিব। ধৰক আপোনালোকে আমাৰ পৰা বস্তু কিনি লৈ গ'ল, আৰু সেই বস্তু বিক্ৰী কৰি যিখিনি পইচা পাব সেইখিনি আপোনালোকে বেলেগ কামত লগাব, তেনেকুৱা হ'ব নালাগে। তেনেকুৱা হ'লে ধৰক আমাৰো বহুত অসুবিধা হয়, কাৰণ আমাৰো বেংকত ঋণ থাকে, বা য'ৰ পৰা আনো তাতো আমাৰ দিব লগা থাকে। মানে ইজনে সিজনক সহায় কৰিহে আমি চলি যাব পাৰোঁ। ধৰক আপোনালোকে 40-50 হাজাৰ টকা বস্তু আমাৰ দোকানৰ পৰা উলিয়াই লৈ গ'ল, আৰু সেইখিনি যদি আপোনালোকে মানে সেইখিনি ধৰক আপোনালোকে যদি খায়ো দিয়ে নহয়, আপোনালোকৰ একো প্ৰফিট নহয়। যাৰ পৰা লৈ যায় তেওঁলোকৰ মূলৰ পৰা গুচি যায় ন, বহুত বেছি প্ৰব্লেম হয়। গতিকে সেইখিনি চাব লাগিব। যদি ধৰক আজিকালি বাৰু বাহিৰত গৈ সংস্থাপন হৈছে বহুত, চেন্নাই বেংগলোৰত গৈ কাম কৰিছে, পৰিয়াল পোহপাল দিছে। যদি সেইখিনিও আপোনালোকে কৰিব নোৱাৰে, তেতিয়া আহিব, নিশ্চয় আমি সহায় কৰিম। যদি দোকান এখন দিম বুলি ভাবিছে, আমি আগবঢ়াই ইজনে সিজনক লৈ যাব লাগিব, নহয় জানো। কিন্তু লেনদেনটোৱে আৰু মেইন, মানুহৰ জাবানটো মেইন ব্যৱসায়ৰ ক্ষেত্ৰত, সেইখিনি অকণমান চাব লাগিব। আৰু এনেকুৱা আমাৰ মানে কি বদনাম এটা আছে যে অসমীয়া মানুহে ব্যৱসায় কৰিব নোৱাৰে। কিন্তু কিয় জানেনে, বহুতৰ এনেকুৱা মানসিকতা আছে, মানে কাৰোবাৰ পৰা ধৰক বস্তু আনি যেন মূল টকাটোকে খাই পেলাম, তেনেকুৱা মানসিকতা আছে। গতিকে আমি সকলোৱে সেইখিনি ত্যাগ কৰিব লাগিব। আৰু কিবা এটা ব্যৱসায় কৰিবলৈ হ'লে মানে ধৰক একেবাৰে মানে দীঘলীয়াকৈ কৰিবলৈ আমি চেষ্টা কৰিব লাগিব। গতিকে ভিডিঅ'টোত ইমানেই ক'লোঁ, আহিব আপোনালোক আমাৰ দোকানলৈ। আৰু আমাৰ দোকানত গোটেইখিনি উপলব্ধ, ধৰক যিখিনি মানে প্ৰয়োজন আৰু প্ৰাথমিক গ্ৰচাৰীৰ পৰা আৰম্ভ কৰি হাৰ্ডৱেৰ, তাৰপিছতে টকা পইচা লেনদেন, আৰু এই পশু পক্ষী দানাৰো আমাৰ দোকানতে পাব। গতিকে সকলো আহিব, আৰু ভিডিঅ'টো ইমানেই।